ডিব্ৰুগড় লাহোৱাল আঞ্চলিক মটক যুৱ ছাত্ৰ সন্মিলনৰ উদ্যোগত আৰু লাহোৱাল এল ডৰেট চেডাৰ সহযোগত বিহু আৰ্ট মেলা অনুষ্ঠিত। লাহোৱাল বিহুৰ পৰম্পৰাগত চিত্ৰাংকন প্ৰতিযোগিতা বিহুৰ দিশত থকা সুপ্ত মনৰ ধাৰণা প্ৰতিফলিত হ'ল কণ কণ শিশুৰ হাতৰ আঙুলিত। শিশুৰ মাজত লুকাই থকা প্ৰতিভাক উন্মোচন কৰাৰ লক্ষ্যৰে লাহোৱালৰ মটক যুৱ ছাত্ৰ সন্মিলনে আয়োজন কৰা বিহুৰ আৰ্ট মেলা সফলতাৰে সামৰণি পৰে। শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাত মটক যুৱ ছাত্ৰ সন্মিলন আৰু লাহোৱাল এল ডৰেট চেডাৰ এনে উদ্যোগক শলাগ ল'লে উপস্থিত ৰাইজে। বিজয় প্ৰতিযোগীক দিয়া হৈছে একোখনিকৈ মানপত্ৰ। অভিজ্ঞ বিচাৰকৰ বাছনিত দ্বিতীয় বিজয়ী প্ৰতিযোগীসকল আল্লাহিত হৈ পৰে অনুষ্ঠানত। নমস্কাৰ, মোৰ নাম শ্ৰী দীপান্ত ফাটুৱাল। মই এখন বিহুৰ ছবি আঁকিছিলোঁ য'ত ঢোল নাচনি চব একেলগত থকা যায়। কেনেকুৱা লাগিছে আজি বহুত ভাল লাগিছে। তোমাৰ নামটো কি? মোৰ আৰ্চিয়া দ্বাৰা। সকলোকে নমস্কাৰ। আজি কেনেকুৱা লাগিছে ছবি আঁকি? ভালেই লাগিছে। আজি ৰঙালী বিহুৰ ওপৰত যিহেতু টপিক দিছে সেইটো ওপৰতে আঁকিছোঁ। মই গছতলৰ বিহু আঁকিছোঁ। ভাল লাগিছে মোৰ কৰি। আৰু মই সৰ্বপ্ৰথমে সকলো উদ্যোক্তাসকললৈ আগন্তুক ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে তেখেতসকলে যি প্ৰচেষ্টা হাতত লৈছে মই তেখেতসকলক শলাগ লৈছোঁ। নৱপ্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলক শাৰীৰিক মানসিক আৰু শৈক্ষিক বিকাশৰ বাবে তেখেতসকলে এটি সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে। আৰু বৰ্তমান সময়ত দেখিছোঁ ছাত্ৰ ছাত্ৰীসকলে বহু উন্নত মানদণ্ডৰ চিত্ৰ অংকন কৰাত চেষ্টা কৰিছে আৰু আজি তাৰে ইয়াত প্ৰতিফলন হৈছে। খুব সুন্দৰকৈ তেখেতসকলে অসমীয়া কৃষ্টি সংস্কৃতিৰ ওপৰত যিবিলাক ছবি অংকন কৰিবলৈ তেখেতসকলক দিয়া হৈছিলে সুন্দৰকৈ অংকন কৰিছে। সেয়ে ভাল লাগিছে আৰু ভৱিষ্যতে তেখেতসকলে আৰু ভালকৈ অংকন কৰিব বুলি মই আশা কৰি মোৰ সামৰিছোঁ। অনুষ্ঠিত কৰিছে দেখিবলৈ পাইছোঁ। প্ৰতিভা বিকাশৰ কাৰণে যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী আহিছে। কেনেকুৱা দেখিছে তেওঁলোকৰ ছবিসমূহ অঁকা? এই ক্ষেত্ৰত কি ক'ব বিচাৰিব? এতিয়া আজি 10 বছৰ পিছত 10 বছৰ আগতে যিবিলাক ছবি সৰু সৰু ল'ৰা ছোৱালীয়ে অংকন কৰিছিলে ইমান উন্নত নাছিলে। আজি 10 বছৰমানৰ পাছতে আমি বহুত ঠাইত ঘূৰি এটা কথা গম পাইছোঁ, সৰু সৰু ল'ৰা ছোৱালীবিলাকে খুব গুৰুত্ব দিছে। তাৰোপৰি তেওঁলোকে খুব ধুনীয়াকৈ অংকন কৰিছে। যেনেকৈ এই আজি দিনটোত যিটো বিহুৰ ওপৰত ইমান ধুনীয়াকৈ তেওঁলোকে ছবিবিলাক অংকন কৰিছে। প্ৰত্যেকে যিসকলে নিজৰ নিজৰ মনৰ ভাৱবিলাক প্ৰকাশ কৰিবলৈ গৈছে সকলোৱে কিন্তু সুন্দৰভাৱে কৰিছে বুলি ক'ব লাগিব। আমি আজি বিচাৰক হিচাপে আহিছোঁ যদিও এই বিচাৰক হিচাপে কাক আমি পুৰস্কৃত কৰিম আমাৰ চিন্তাই হৈ যায়। তথাপিও আমি চিন্তা কৰা মাজৰ পৰাই কাৰোবাকটো নহয় কাৰোবাকটো শ্ৰেষ্ঠ হিচাপে ঘোষণা কৰিবই লাগিব। তথাপি আমি আশা ৰাখিছোঁ অদূৰ ভৱিষ্যতে এওঁলোক সকলোৱে ভাল হ'ব আৰু সকলোকে নতুন বছৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু যিসকল আয়োজক সমিতি ইমান ধুনীয়াকৈ আয়োজন কৰিছে তেখেতসকলৰ প্ৰতিজন সদস্যলৈ আমি বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। দেখিবলৈ পাইছোঁ যে কণ কণ শিশুৰ পৰা আদি কৰি যথেষ্ট সংখ্যক দেখিবলৈ পাইছোঁ ছাত্ৰ ছাত্ৰীসকল আহিছে। তেওঁলোকৰ এটা বিহুৰ সময়ত যি আপোনালোকে এটা মহৎ উদ্দেশ্য আগত ৰাখিছে প্ৰতিভা বিকাশৰ বাবে আমি দেখিবলৈ পাইছোঁ। যি আৰ্ট কম্পিটিশ্যন আয়োজন কৰিছে আপোনালোকে কি ক'ব বিচাৰিব? হয়, আমি আজি লাহোৱালত বহুত দিনৰ পৰা এটি প্ৰগ্ৰেম আমি অনুষ্ঠান কৰিবলৈ আগবাঢ়ি আহিছিলোঁ। আজি আমি এই কনচেপ্টটো লৈছিলোঁ একচুৱেলি বিহু আৰ্ট মেলা, যি আমাৰ আগন্তুক দিনত আহিবলগীয়া ৰঙালী বিহুৰ ওপৰত আমি এটি থিম লৈছিলোঁ। আৰু সেই থিমৰ ওপৰত আমি যিসকল চিত্ৰাংকন প্ৰতিযোগিতা যিসকল আৰ্ট কৰে
যিসকলৰ প্ৰতিভা ক্ৰিয়েটিভিটিবিলাক যি আছে সেই বস্তু আমি বিহুৰ ওপৰত এইটো কাৰণে লোৱা হৈছে যে আমাৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলে বিহুৰ ওপৰত কি চিন্তাধাৰা কৰিব পাৰে বা কেনেকুৱা ধৰণৰ বিহুটোৰ ওপৰত তেওঁলোকে কি চিন্তা কৰে বা কেনেকুৱা ধৰণৰ এটা মনোভাৱ আছে সেই মনোভাৱটোৰ ওপৰত আমি আজি কণ কণ ছাত্ৰ ছাত্ৰীসকলক আমি তেওঁলোকক সেইটোৰ ওপৰতে আমি বেছ কৰি আজি তেওঁলোকক আমি বিহু আৰ্ট মেলাটো আমি পতা হৈছে আৰু এই বিহু আৰ্ট মেলাত যথেষ্ট সংখ্যক কণ কণ ছাত্ৰ ছাত্ৰীসকল আহিছে ইয়াত যোগদান কৰিছে আপোনাৰ নহ'লেও আপোনাৰ ধৰি লওক 150-160জনমান ল'ৰা ছোৱালী আহি যোগদান কৰিছে আৰু তেওঁলোকৰ সঁচাকৈ সেই বিহুৰ ওপৰত যি তেওঁলোকে চিত্ৰাংকন বা যি কলা তেওঁলোকৰ আছে সঁচাকৈ বহুত আমি অত্যন্ত সুখী হৈছোঁ লাহোলবাসী ৰাইজেও বহুতখিনি আমাক সহায় কৰিছে এইটো ক্ষেত্ৰত আৰু আজি বৰ্তমান আপোনালোকে দেখিছেই তেওঁলোকে বৰ্তমান কৰি আছে আমি তেওঁলোকক সময় দিছোঁ সময় বান্ধি দিছোঁ আৰু সেই সময় নিৰ্ধাৰণৰ ওপৰতে তেওঁলোকে আৰ্ট কৰি আছে বৰ্তমান পৰ্যায়লৈ তেওঁলোকৰ আজি যি কম্পিটিশ্যনটো এটা বেছৰ ওপৰতে হৈছে সেইটো হৈছে ৰঙালী বিহুৰ যিকোনো ৰঙালী বিহুত আমাৰ যিখিনি পৰম্পৰা থাকে সেই পৰম্পৰাৰ ওপৰত তেওঁলোকে অংকন কৰিব পাৰিব তেওঁলোকে চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব আৰু তেওঁলোকৰ ওপৰতে কৈছোঁ আৰু লাহোল আঞ্চলিক মটক যুৱ ছাত্ৰ সন্মিলনৰ তৰফৰ পৰা আমি অত্যন্ত ধন্যবাদ জনাইছোঁ আমাৰ ডিব্ৰুগড়বাসী ৰাইজক ইমানখিনি ষ্টুডেণ্ট আজি আহি আমাৰ এই পৰ্যায়ত উপস্থিত হৈ তেওঁলোকে বিভিন্ন ধৰণৰ যাৰ যি মনত আছে ৰঙালী বিহুৰ ওপৰত তেওঁলোকে তেনেকুৱা ধৰণৰ নিজবগীয়াকৈ তেওঁলোকে বৰ্তমান অংকন কৰি আছে তেওঁলোকক উৎসাহিত কৰিবৰ কাৰণে কিবা দিয়াৰ চেষ্টা কৰিছে হয় তেওঁলোকক উৎসাহিত কৰিবলৈ আমি প্ৰত্যেককে একোখনকৈ মানপত্ৰ আমি প্ৰদান কৰিম আৰু প্ৰত্যেককে আমি ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ABC 3টা কেটেগৰীত আমি ৰাখিছোঁ এই 3টা কেটেগৰীত প্ৰত্যেকৰে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড আমি নিৰ্ধাৰিত কৰিম আৰু আমাৰ বিচাৰকসকলকো আমি নিমন্ত্ৰণ জনাইছোঁ এই ক্ষেত্ৰত তেওঁলোকে আহি অলপ পিছতে আমি ধৰি লওক 3টা-4টা বজাত আজিয়ে আমি তেওঁলোকৰ ৰিজাল্টসমূহ ঘোষণা কৰি দিম ডিব্ৰুগড়ৰ পৰা দীপিকা বৰুৱা ৰিপৰ্ট ৰিপাব্লিক নিউজ